हेलो एवरीवन की खबर सकलोरे আজি ब्लॉगটো লৈ আহিছো এটা সৰু মুৰ্গী পোৱালিৰ হৈতে মানে কি হল আসলতে মোৰ বাৰ্থডে আছিল 9 জুলাইত আৰু মই আছিল হি মাৰ ঘৰত হেতু কাৰণে মায়ে মানে আমাৰ হাহু মায়ে মোৰ কাৰণে বাৰ্থডে গিফট বুলি তেওঁ নিজে পোহা এটা মুৰ্গী পোৱালি মোৰ কাৰণে দি পঠাইছে গিফট হিচাপে মইও ফোন কৰি তেওঁক ধন্যবাদ তা জনালো আৰু কিন্তু এবাৰ কিছুমান প্ৰবলেমৰ কাৰণে মোৰ বাৰ্থডেটো পতা নহল সেইদিনাই খুৰীয়ে মানে আমাৰ মাৰ হখিয়ে বন্দিতা খুৰী বুলি ক তেওঁ ফোন কৰিলে ফোন কৰি ক'লে যে বল আমি ক'বাত ফুৰিব যাওঁ বুলে টুংটাও ৰিজৰ্ট যাওঁ বুলি ক'লে মই ক'লো এই নোৱাৰিম যাব প্ৰবলেম চলি আছে অলপ এনেকৈ তেনেকৈ কিবা কিবি কৈছিল আৰু তাৰপিছত তেওঁ ইমানেই জোৰ কৰিছে নহয় তহঁতি বোলে একো কৰিব নালাগে সব মই নিম বোলে মই তহঁতক ট্ৰিট দিম বোলে সেই বুলি ক'লে বহুত জোৰ কৰাৰ কাৰণে ওলালোঁ আৰু আমি এতিয়া আহি আছোঁ টুংটাও কোন কোন আহিছোঁ কোৱাই নাই নহয় আপোনালোক মই মোৰ হাজবেণ্ড মা বন্দিতা খুৰী মানে মাৰ সখীয়েক আৰু তেওঁৰ জীয়েক আৰু বৌৰ ভাইটি আমি বৌৰ ভাইটিৰ একদম নতুন গাড়ীত আহি আছোঁ টুংটাও ৰিজৰ্ট আৰু আপোনালোকক দেখাই আছোঁ তাতে গৈ আমি কি কি কৰিম তাৰ পৰিৱেশখিনি সব দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বতৰটো দেখিছেনে একদম আজিহে মানে বৰষুণটো দিব পালে পিছে বেয়া লগাও নাছিলে বাৰু ভালেই লাগিছিলে আৰু এইফালে খুৰী বহি আছে আমি আহি আছোঁ আৰু একদম খুৰীয়ে গান বিচাৰি আছে গান গাবলৈ চাব দে এতিয়া তেওঁ পুৰা গান চান গাই আছে আৰু আসলতে তেওঁ কলেজ স্কুল দিনৰ পৰাই গান গায় সেইটো কাৰণে তেওঁ সুৰটোও ধুনীয়া সেইটো কাৰণে তেওঁ গান গাবলৈ আজিও নেৰে আমাৰ ঘৰলৈ আহিলেও তেওঁ এনেকৈ গান গুণগুণাই থাকে বা ঘৰতো কেতিয়াবা এনেকৈ গান চান গাই থাকে তেওঁ মনটো ভাল লাগে মানে এনেকৈ গান গাই থাকি খুৰীৰ গান শুনি শুনি কেতিয়ানো টুংটাও ৰিজৰ্ট পালোহি গমেই নাপালোঁ আৰু ৰাস্তাটো মানে একদম বৰ নালাগিলে তেওঁ মানে ইমানেই ফূৰ্তি কৰি আহিছে ইমানেই কথা পাতি আহিছে নহয় অকণোৱে বেয়া নালাগিলে মানে তো এয়া আহি পালোহি টুংটাও ৰিজৰ্ট আপোনালোকক দেখাই আছোঁ ইয়াতে টিকেট কাটিব লাগিব আৰু पर पर्सन লৈছে 50 रुपीसके टोटल आमार होल 300 रुपीस আৰু এয়া টিকেট সব মানে খুৰীয়ে সব দিছে মানে আমি আহি পাওতে ইয়াতে বেছি মানুহো নাছিল আৰু বেছি মানুহ নাথাকিলে ভাল লাগে মোৰ আৰু মানুহবোৰ আসলতে পিছলেহে আহিছিলে আৰু আমি পালোহি ইয়াৰ অলপমান পৰিৱেশটো দেখাম আপোনালোকক আৰু বৰষুণো দি আছিল অলপ অলপকৈ ভালো লাগিছিল মোৰ বৰষুণ দি থাকিলে মোৰ বৰষুণত তিতিটো মোৰ ভালেই লাগে আৰু বতৰটো মানে এনেকুৱা কৰি আছিলে কিন্তু ৰ'দ চ'দ দিয়া হ'লে মানে বেছি ভাল হ'লহেঁতেন চাগে কিন্তু এনেকৈও ঠিকেই আছে আৰু আহি পাই ইয়া ফটো সেশন ষ্টাৰ্ট হৈ গ'ল ইফালে মাহঁতেও ফটো উঠি আছে আৰু ইফালে আমিও অলপ ফটো চটো উঠিলোঁ আৰু কিন্তু বেছিকৈ ফটো উঠা নহ'ল বৰষুণটো দি আছিলে যে সেইটো কাৰণে মাহঁতে কিন্তু খুব ফটো উঠিলে দেই আৰু এইফালে মই ৰিজৰ্টখন অকণমান ভিডিঅ' কৰি থৈছিলোঁ এণ্টাৰ কৰোঁতে এইখিনি পায় আৰু আমি ভিতৰলৈ সোমাই গৈছোঁ ইয়াতে থকাৰ ব্যৱস্থাও আছে সকলোখিনি সুবিধা আছে আৰু এইখিনি আমি অলপমান ভিতৰলৈ সোমাই এইখিনি পানী আছে ইয়াতে আমাৰ এখেতলোকে আহি ইয়াতে শুইয়ে দিলে একেবাৰে ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া নহয় মই গৈ ভিডিঅ'ই কৰি থাকিলোঁ গ'ল আৰু পানী দেখিছেনে কিমান বাঢ়ি গ'ল মানে বৰষুণ দি থকাৰ কাৰণে ইয়াত পানীৰ আচলতে আপোনালোকে বহি মানে তাত খোৱা মেলা কৰিব পাৰে কিন্তু পানী বহাৰ কাৰণে গোটেই মানে আপোনাৰ চেয়াৰবিলাক এইবিলাক সব ডুবি গ'ল আৰু পানীত নামিবলৈও ভয় হ'ল সেইটো কাৰণে আমি আচলতে পানীত নামিম বুলি কেনেই গৈছিলোঁ কিন্তু আমাৰ পানীত নমা নহ'ল বহুত দুখ লাগিছে মোৰ বহুত মন আছিলে পানীত নামিবলৈ কিন্তু বৰষুণৰ পানী বাঢ়ি থকাৰ কাৰণে নমা নহ'ল কিন্তু একো নাই বাৰু নেক্সট টাইম গ'লে চাম আৰু যদি যোৱা হয় তেতিয়া নেক্সট টাইম গ'লে তো ইয়াতে খোৱা চোৱাৰ অৰ্ডাৰ লয় তেওঁলোকে আমি চাই আছোঁ এতিয়া কি খাওঁ কি নাখাওঁ তাতে বৰ্ডখনত লিখা আছিল মানে আৰু ইয়াৰ প্ৰাইচবিলাকো বহুত ধুনীয়া কম ৰেঞ্জতে বহুত ভাল ভাল খানা দিছিলে আৰু খুৰীয়ে অৰ্ডাৰ কৰি বিল পে' কৰি এনেকৈ আহি আছে মই আৰু খুৰীক জোকাইছোঁ খুৰী বোলো বিল পে' কৰি অৱস্থা বেয়া নেকি এইফালে ভাইটি আৰু হাজবেণ্ডে ফটো চটো উঠা নাছিলে মই বোলো ফটো এখন উঠাই দিওঁ দিয়া চাওঁতে আমাৰ খানা আহি পালেহি খানা আৰু কি খানাত থাকিব ভাত আমাৰ মেইন ভাতহে কিন্তু মোৰ আকৌ নহয় দেই লগত আছিলে চিকেন ড্ৰাই ফ্ৰাই চিকেন কাৰী পৰ্ক বইল বেম্বু শ্বুটৰ লগত আৰু মই অৰ্ডাৰ কৰিছিলোঁ নুডলছ ভাতনো কিমান খাম ভাতটো ঘৰত খায়ে থাকোঁ ন সদায় সেইটো কাৰণে মই নুডলছ অৰ্ডাৰ কৰিলোঁ ভেজ নুডলছ আৰু লগত চিকেন আছিলে ড্ৰাই ফ্ৰাই এইখিনি হ'ল আমাৰ খানা এয়া আৰু আহি আছে আমাৰ টেষ্টি খানা কাৰ লগত নেদেখে অঁ এয়া ট্ৰিট দিছে আমাক এইফালে খুৰী চাওঁ মুখখন দেখাই দিয়ক আকৌ লুকাই আছে ফুলৰ মাজত
এয়া মোৰ ভেজ হাক্কা নুডলছ আৰু ইফালে চব খোৱাত বিজি সকলোৱে ইয়াৰে খানাটো কিন্তু চব ঠিকে আছিলে মানে আমি যোনখিনি অৰ্ডাৰ কৰিছিলোঁ চব ঠিকেই আছিলে কিন্তু এইখন আমাৰ পাহিয়ে লৈছিলে ভেজ থালি লৈছিলে আৰু ইয়াতে মানে যোনবিলাক চব্জি দিয়ে তাতে চব্জি খুব কম দিছে আমাৰ ইফালে ৰেষ্টুৰেণ্টবিলাকত বহুত চব্জি দিয়ে কিবা কিবি আলু পিটিকা চিটিকা বহুত কিবা কিবি দিয়ে আৰু তাত মানে দুই এটা চব্জিহে দিছিলে তো বেলেগ সব ঠিক আছিলে কিন্তু হেতু ভেজ থালিটোহে মোৰ পছন্দ নহল আৰু এতিয়া সবে খাই মেলি একদম অৱস্থা বেয়া একদম পেট ফুল সবৰে খাই মেলি উঠি এতিয়া সবৰে আকৌ ফটোশুট ভিডিও ৰিলস বনোৱা এইবিলাক ষ্টাৰ্ট হৈ গ'ল খাই উঠা পিছতে মানে পিছবেলা সময়লৈকে মানুহ ইয়াতে বহুত ভিৰ হ'বলৈ ষ্টাৰ্ট দিছিলে আৰু এইফালে মা আৰু খুৰীও পানী খেলি আছিলে ময়ো অলপমান ভিডিও উঠাই থৈ দিলোঁ আৰু সন্ধিয়া নোহোৱাৰ আগতে আমি ঘৰলৈ বুলি উভতিলোঁ আৰু খাই মেলি আহিও যে একদম এনাৰ্জি কমা নাই এনাৰ্জি বাঢ়িলেহে একদম ভাগৰ লগা নাই মানে মোৰ ভাগৰ লাগিছে কিন্তু খুৰী মানে একদম ভাগৰ লগা নাই পুৰা গান চান গাই ফূৰ্তি কৰি মেলি আহিছে এইফালে পাহিও আজি ট্ৰিট দিয়াৰ কাৰণে থেংক ইউ আমাক খুৰালে খোৱা Thank you. Welcome, welcome. থেংক ইউ হয় নেকি? এইবোৰ কাৰণে ডাঙৰকৈ লাগে দেখিলে খুৰী আহি আকৌ ৰখিলোঁ খুৰীয়ে ক'লে বোলে অলপ বজাৰ কৰোঁ আৰু চাহ কাপো খাওঁ আৰু একেৰাহে গাড়ীত বহি আহিলেও গা চাহ বিষাই সেইটো কাৰণে ৰখি দিলোঁ তো ইয়াতে আৰু কাক লগ পালোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব আহি আমি ক'ত পালোহি Hello, হাই guys. চিনি পাইছেনে চবেই হয় এয়া মনু দেউৰী আপোনালোকে সকলোৱে চাগে চিনি পায়েই আৰু লগ পাই ভাবিলোঁ ভিডিঅ' কেইটামান বনাওঁ ৰিলছ কেইটামান বনাওঁ কিন্তু তাতে একেবাৰেই নেটৱৰ্ক নাপায় সেইটো কাৰণে লগালগ ভিডিঅ' বনাই থ'লোঁ পিছত বোলো গান এটা লগাই দিম আৰু মুখেৰে গাই গাই এনেকৈ নাচি আছে আৰু তেওঁৰ দেৰিও হৈছে ইফালে ইয়ে মেৰি মাম্মি হে मैं ये लोगों का जमाई इन फ्यूचर बनूंगा मेरी शादी हो गई नहीं और भी है ना और भी है ना हाँ चलो লগ কৰি মেলি খুৰীয়ে এইফালে বজাৰ কৰাত লাগিলে এইফালে বেগ চেগ খোৱা বস্তু কিবা কিবি ল'লে আৰু তাতে আমাৰ গ্ৰুপ ফটো উঠা নহ'ল ভাবিলোঁ ৰাস্তাতে কপি উঠি লওঁ তাতে বৰষুণৰ কাৰণে ফটো উঠিব নোৱাৰিলোঁ আকৌ আহি থাকোঁতে খুৰীয়ে ক'লে বোলে পিকু তোৰ ফোনটোত ভিডিঅ' কৰোঁ দে সন্ধিয়া হৈ অহাৰ কাৰণে ভিডিঅ'টো ক্লিয়াৰকৈ নুঠিলে আৰু গাড়ীও জাৰ্কিং কৰি থকাৰ কাৰণে আহোঁতে আন্ধাৰে হৈ গ'ল আৰু খুৰীয়ে ক'লে বোলে গৈ ভাত পানী বনাবলৈ এনাৰ্জি নাথাকিব সেইটো কাৰণে বাহিৰতে লাইটকৈ কিবা এটা খাই যাওঁ সেইটো কাৰণে ৰখিলোঁ তাতে ফাষ্টফুড এখনত আৰু খুৰীয়ে অৰ্ডাৰ কৰিলে ম'ম' আমাৰ এখেতলোকে অৰ্ডাৰ কৰিলে ফ্ৰাইড ৰাইচ আৰু মোৰ খাবলৈ একদম মন আছিলে এখেতৰ পৰাই অলপমান খালোঁ আৰু টেষ্ট কৰিলোঁ এনেই তো দিনটো এনেকৈয়ে পাৰ হ'ল ঘূৰিলোঁ ফুৰিলোঁ ফূৰ্তি কৰিলোঁ খালোঁ আৰু খুৰীক বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই